আজি এই বাৰেচহৰীয়া প্ৰকল্পত আমাৰ পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে যিসকল নিৰ্বাচিত হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। আমাৰ জিলাৰ সভানেত্ৰী ডাঙৰীয়ানীৰ উপস্থিতিত আমি 4গৰাকী জিলা পৰিষদৰ সদস্য, 19গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য 190গৰাকী আমাৰ গাঁও সভাৰ সদস্যৰ ভিতৰত 188গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সকলোকে আমি আজি আমাৰ এখন বিহুৱানৰে সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকলৈ আমি দলৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বহুখিনি নৱনিৰ্বাচিত প্ৰতিনিধি আহিছে। মই তেওঁলোকক কৈছোঁ যে ৰাইজৰ দায়বদ্ধতাটো আগত, বাকী পিছত। গতিকে ৰাইজৰ কামখিনি আমি আগতে কৰিব লাগে আৰু ৰাইজ অসন্তুষ্ট হ'বলৈ যাতে আমি কোনো কাৰণতে নিদিওঁ। ৰাইজেই কিন্তু ৰজা। সুখই বিমান যিমানেই ওপৰলৈ নাযাওক কিয়, তেল শেষ হ'লে কিন্তু তললৈকে আহিব লাগে তেল ভৰাবলৈ। আমি ৰাইজৰ ভোট লৈ আজি নিৰ্বাচিত হৈ আমি কোনোবা চেয়াৰমেন হ'ম, কোনোবা ভাইচ চেয়াৰমেন হ'ম। আমি যিমানেই ওপৰলৈ নাযাওঁ কিয় 5 বছৰৰ পিছত কিন্তু তেল ভৰাবলৈ সুখই বিমান যেনেকৈ তললৈ আহে, আমি ৰাইজৰ ওচৰলৈ যাব লাগিব। এই কথাটো আপোনালোকে সদায় মনত ৰাখি চলক। ৰাইজ অসন্তুষ্ট হোৱা কাম যাতে কোনেও নকৰোঁ, কাৰণ 5 বছৰৰ পিছত আমি ৰাইজৰ ওচৰলৈ আকৌ যাব লাগিব, এই কথা মনত ৰাখক।